27 কোটি 20 লাখৰ আগত হাৰি গ'ল মহাত্মা গান্ধী। চহৰৰ সৌন্দৰ্য বৰ্ধনৰ সন্মুখত মূল্যহীন জাতিৰ পিতা। মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আঁতৰাই নিৰ্মাণ কোটিটকীয়া ক্লক টাৱাৰ। বিজেপি বিধায়ক ভাৰ্চেছ কংগ্ৰেছ দল। মানুহৰ স্মৃতিৰ মানৱপথৰ পৰা আঁতৰাই দিব খোজা হৈছে নেকি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক? তলে তলে চলি আছে নেকি কিবা গভীৰ ষড়যন্ত্ৰ, যি ষড়যন্ত্ৰৰ বলি হৈ ডুমডুমা চহৰৰ পৰা আঁতৰ কৰি দিয়া হ'ল মহাত্মাক। উল্লেখ্য যে কেইদিনমান পূৰ্বে বিজেপি বিধায়ক ৰূপেশ কোৱালাৰ নেতৃত্বত পৌৰসভাই নগৰখনৰ সৌন্দৰ্য বৰ্ধনৰ বাবে নগৰৰ মাজমজিয়াত থকা গান্ধীজীৰ আবক্ষ মূৰ্তি ভাঙি আঁতৰ কৰি পেলালে। মহামানৱগৰাকীৰ প্ৰতি ন্যূনতম সন্মানকৰণৰ প্ৰদৰ্শন নকৰি পৌৰসভাই অতি দৃষ্টিকটুভাৱে বুলডোজাৰ লগাই ভাঙি আঁতৰ কৰি পেলালে মহাত্মা গান্ধীৰ আবক্ষ মূৰ্তি। উদ্দেশ্য এটাই, মহাত্মা গান্ধীৰ মূৰ্তিৰ ঠাইত কোটিটকীয়া ক্লক টাৱাৰ বহুওৱা হ'ব। যাৰ পৰিপ্ৰেক্ষিতত এই কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এতিয়া ডুমডুমাৰ বিভিন্ন দল সংগঠনৰ লগতে তিনিচুকীয়াৰ জিলা কংগ্ৰেছ। বিধায়ক ৰূপেশ গোৱালা আৰু পৌৰসভাক তীব্ৰ সমালোচনা কৰি সোমবাৰে ডুমডুমাত জিলা কংগ্ৰেছৰ সভাপতি জয়ন্ত কলিতাৰ নেতৃত্বত এক বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে দলটোৱে। ডুমডুমা পৌৰসভা মুৰ্দাবাদ, 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 ৰূপেশ গোৱালা গো বেক, গো বেক, গো বেক। এই বিক্ষোভ কাৰ্যসূচীত কংগ্ৰেছে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি পুনৰ আগৰ ঠাইত স্থাপন কৰাৰ লগতে কোনো কাৰণতে ক্লক টাৱাৰ নিৰ্মাণ নকৰাৰ দাবী কৰে। অন্যথা অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে ৰাজনৈতিক দলটোৱে। এতিয়া সময়হে ক'ব 27 কোটিটকীয়া ক্লক টাৱাৰ নিৰ্মাণ হ'বনে নে হৃদ মৰ্যাদা পুনৰ ঘূৰি আহিব মহাত্মা গান্ধীৰ? ডুমডুমাৰ উন্নয়ন আমি সকলোৱে বিচাৰোঁ, কংগ্ৰেছ দলে বিচাৰে যে ডুমডুমাৰ উন্নয়ন হওক, কিন্তু বৰ্তমানৰ পৌৰসভাখনে আৰু ইয়াৰ বিধায়ক আৰু অসম চৰকাৰখনে বা জিলা উপায়ুক্ত ডাঙৰীয়াই যিধৰণে ডুমডুমাৰ উন্নয়ন কৰিব বিচাৰিছে, গান্ধীৰ মূৰ্তিটো উৎখাত কৰি গান্ধীক টেঙেৰে উঠাই, সেই ধৰণৰ আমি উন্নয়ন আমি বিচৰা নাই। আমি গান্ধীজীৰ মূৰ্তিটো আমি আগৰ স্থানতে ৰখাটো বিচাৰিছোঁ আৰু গান্ধীৰ মূৰ্তিটো ইয়াত থাকি ক্লক টাৱাৰ তেওঁলোকে যাতে বনাই বনাওক, আমাৰ ক'বলগীয়া নাই। তেওঁলোকে বেলেগ বিভিন্ন স্থানত বনাওক, আমি তাত ক'বলগীয়া নাই। কিন্তু গান্ধীক প্ৰকৃত সন্মান দিব লাগিব। গান্ধীৰ যিটো সন্মান, সেই সন্মান আমি দিব লাগিব। কাৰণ গান্ধীজীক আমি ভাৰতবৰ্ষৰ 140 কোটি জনসাধাৰণে আমি গান্ধীজীক তেওঁলোকে আৰাধনা কৰোঁ, বন্দনা কৰোঁ আৰু গান্ধীৰ প্ৰতি আমি বিশ্বাস ৰাখোঁ। গতিকে আমি গান্ধীজীৰ স্থানত ক্লক টাৱাৰ বনাই আৰু বোলে ক্লক টাৱাৰটোৰ ভিতৰত গান্ধীজীক স্থান দি এই কথাটো আমি সহ্য নকৰোঁ। ডুমডুমাৰ পৰা ললিত তাঁতীৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।